অসমীয়া ৰাইজে ৰঙালী বিহুক আদৰিবলৈ কেনেকৈ সাজু হৈছে আমি তাৰে পৰিৱেশবোৰ আপোনালোকক বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছো মাজত মাত্ৰ দুটা দিন তাৰ পিছতে ৰঙালীৰ ৰঙৰে ৰঙীন হৈ পৰিব সমগ্ৰ ৰাজ্য আমি পৰিৱেশ আপোনালোকক এই মুহূৰ্তত চিপাঝাৰৰ পৰা কিছু দেখুৱাম আমাৰ সাংবাদিক মনোজ আলীৰ জৰিয়তে পদূলিমুখত হেপাহৰ ৰঙালী বিহু আৰু ইয়াকে লৈ দেখিবলৈ পোৱা গৈছে সকলোতে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত এখন ঢোলৰ বিপণীত উপস্থিত আছোঁ য'ত এনেধৰণে ঢোল বিক্ৰী কৰি থকাৰ লগতে এনেধৰণে তেওঁ মেৰামতি কৰি থকা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিম যিহেতু বিহু আহিছে কেনেকুৱা মনত ভালে লাগিছে বিহু নতুন বতৰৰ শুভেচ্ছা সকলোকে শুভেচ্ছা জনাইছোঁ সকলোকে ভালে ভালে থাকক ঢোলৰ বিপণীত কেনেকুৱা মানুহৰ ভিৰ এতিয়া এইবাৰ সিমান এটা হেৰি নহয় মানে ভাল নহয় অলপ কম আছে তথাপিতো বিহুটি মানিবই লাগিব মানুহেতো লাগিবই এইটো আৰু পৰম্পৰাগত বিহু আমাৰ জাতীয় উৎসৱ আমি সকলোৱে পালন কৰিব লাগিব এয়া দেখুৱাইছোঁ তেওঁ এনেধৰণে ক্ৰেতাসকল আহিছে আমি কথা পাতিম তেখেতৰ সৈতে কেনেকুৱা ব্যস্ততাটো কেনেকুৱা ব্যস্তটো হ'লেও বহুত নাই মানে যিকেইটা পাই আছোঁ সেইকেইটা মেৰামতি কৰি আছোঁ ইয়াতে মানে বহুত হ'লেও আগৰ নিচিনা নাই আৰু এতিয়া ঢোল বিক্ৰী কৰিছে বিক্ৰী কৰিও আছোঁ আৰু পুৰণা মালৈ মেৰামতি কৰি আছোঁ এইখিনি কৰি আছোঁ আৰু আমি দেখিবলৈ পাইছোঁ বহুত ঢোল আছে আপোনালোকৰ এইবিলাক আছে এইবিলাক যাব এই 2-4 দিনৰ ভিতৰত যাব এইবিলাক যিকোনো যাৱতীয় সামগ্ৰী পায়নে নাপায় এতিয়া চব পায় মনোজ আলী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ